সো হেল্ল' এভৰিৱান আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ প্ৰিপাৰেশ্যনো বহুত ধুনীয়াকৈ চলি গৈ আছে তো এতিয়া আপোনালোকে চাব এক্সামৰ কি হৈ যাব লাইন লাগি যাব ঠিক আছে এক্সামৰ লাইন লাগি যাব আৰু CMA অলৰেডি মানে প্ৰক্ৰিয়া আৰম্ভ কৰি দিলে 2 লাখ ভেকেঞ্চিৰ যিটো মানে প্ৰক্ৰিয়া ফিল আপ কৰাৰ সেইটো প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তো আপোনালোকে চাব এতিয়া এক্সামৰ একদম লাইন লাগি যাব এটা পাছত এটা এক্সাম আহি থাকিব গতিকে আপোনালোকে যদি এতিয়ালৈকে পঢ়া ষ্টাৰ্ট কৰা নাই তেনেহ'লে মই ভাবোঁ আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক নহ'লে নটিফিকেশ্যনৰ কাৰণে যদি আপোনালোকে ৱেইট কৰি থাকে আপোনালোকৰ বহুত দেৰি হৈ যাব কিন্তু তো আজি আমাৰ হৈছে মানে যিটো আমি মেথছৰ PYQ সিৰিজ চলাই আছোঁ তো তাৰ ছেকেণ্ড লেকচাৰ তো আপোনালোকে যদি আগৰ ভিডিঅ'টো চোৱা নাই তেনেহ'লে আপোনালোকে আগৰ ভিডিঅ'টো চাব ঠিক আছে আৰু আজি ভিডিঅ'টো আপোনালোকে মন দি চাব আৰু মই প্ৰত্যেক দিনাই কৈছোঁ যে আপোনালোকে মই সলভ কৰাৰ আগতে আপোনালোকে নিজে এবাৰ সলভ কৰিব ট্ৰাই কৰিব তেতিয়া আপোনালোকৰ ধুনীয়া প্ৰেক্টিছ হ'ব ঠিক আছে আৰু কেনেকুৱা লাগে ভিডিঅ'টো আপোনালোকে শেষত জনাব ঠিক আছে আৰু নতুন যদি এইবিলাক কিবা কিবি লাইক ছাবস্ক্ৰাইব এইবিলাক কৰি দিব ওকে তো উইদাউট ৱেষ্টিং টাইম লেটছ গেট ষ্টাৰ্টেড দ্য সেশন First question, an item marked at rupees 840 is sold for 714. What is the discount percentage? দিছে তো আমাক কিমান শতাংশ ডিসকাউন্ট বা ৰেহাই দিছে সেইটো বিচাৰিছে ঠিক আছে তো প্ৰথমতে ইয়াৰ কাৰণে আমি কি কৰিব লাগিব কিমান টকা ডিসকাউন্ট দিয়া হল সেইটো আমি প্ৰথমতে উলিয়াই ল'ব লাগিব ঠিক আছে তাৰ মানে ডিসকাউন্ট এমাউন্টটো আমাক লাগিব ডিসকাউন্ট এমাউন্টটো কিমান কেনেকৈ উলিয়াম আমি প্ৰথমতে আমি মাৰ্ক প্ৰাইচটো লিখি লম মাৰ্ক প্ৰাইচৰ পৰা কি কৰিম আমি সেলিং প্ৰাইচটো কি কৰিম মাইনাস কৰি দিম তো মাৰ্ক প্ৰাইচ কিমান দিয়া আছে 840 দিয়া আছে 840 দিয়া আছে নহয় জানো আৰু সেলিং প্ৰাইচ কিমান 714 তো ইয়াৰ পৰা যদি আমি মাইনাস কৰি দিও তেনে কিমান হ'ব সেইটো হৈ যাব 621 ওকে তো এটা আমাক লাগে এইটো যে এই বস্তুটো ডিসকাউন্ট এমাউন্টটো কিমান পাৰ্সেন্ট হয় আমাক সেইটো বিচাৰিছে ঠিক আছে তো পাৰ্সেন্টেজ উলিয়াব হলে কি কৰিম আমি তো ডিসকাউন্ট পাৰ্সেন্টেজৰ কাৰণে আমি কি লিখিম DP লিখিম ঠিক আছে ইকুৱেল টু ডিসকাউন্ট এমাউন্ট divided by mark price into 100 সবে জানে ঠিক আছে এইবোৰ আমি এক্সামত লিখি না থাকো ডাইৰেক্ট পাতিম খালি এটা জাস্ট বুজাবৰ কাৰণে মনত থাকিবৰ কাৰণে এখিনি কৰি দিছো ঠিক আছে তো ডিসকাউন্ট এমাউন্ট কিমান হয় 126 আৰু আমাৰ মাৰ্ক প্ৰাইচ হৈছে 840 into 100 এটা যদি আমি কটাকটি কৰো ইটো তেনে হলে 00 গৈ আছে ইয়াতে নহয় জানো তাৰ পাছত 14 6 যা 84 14 6 যা কিমান 84 আৰু 14 9 যা 126 ঠিক আছে তাছত এতিয়া যদি আমি 3 কাটো দুবাৰ ইয়াক 3 বাৰ ইয়াক যদি কাটো আমি 5 বাৰ তো থাকিলে কিমান 3 into 5 তো ডিসকাউন্ট পার্সেন্টেজ কিমান হ'ব তেনে হলে 15% ওকে তো আমাৰ আনসার কিমান হ'ব অপশন নাম্বার C 15% ঠিক আছে একদম ইজি কোয়েশ্চন নেক্সট কোয়েশ্চন Sohan bought a second-hand refrigerator for 2500 টকা and then spend কিমান কৰিলে 500 টকা ৰিপেয়াৰ কৰিবলৈ আৰু বিক্ৰী কৰিলে 3300 টকা ঠিক আছে find his loss or gain percentage ঠিক আছে সোহানে কি কৰিলে এটা ৰেফ্ৰিজাৰেটৰ কিনিলে 2500 টকা তাৰ পাছত কি কৰিলে 500 টকা ৰিপেয়াৰ কৰিলে আৰু 3300 টকাত কি কৰিলে বিক্ৰী কৰিলে তো এতিয়া প্ৰফিট হৈছে নে লছ হৈছে হেতু আমি উলিয়াব লাগে ঠিক আছে তো এটা আমি কি উলিয়াম প্ৰথমে টোটাল মানে কিনুতে গল 2500 টকা বনাওতে 500 টকা তো টোটাল কি হৈ গল কস্ট প্ৰাইস উলিয়াব লাগিব আমি টোটাল কস্ট প্ৰাইস যদি চাও তেনে কি হ'ব আমাৰ 2500 প্লাস 500 কৰিলে কিমান হ'ব 3000 টকা নহয় জানো তো টোটাল কস্ট প্ৰাইস কিমান হ'ল 3000 টকা তাৰ পাছত এতিয়া আমাক কি লাগে আমি সব দেখা দেখি গমে পাই আছো না কিনুতে খৰচ হল মুঠতে 3000 টকা আৰু বিক্ৰী কৰিলে 3300 টকা তো প্ৰফিট হৈছে কিমান টকা 300 টকা হয় না নহয় ডাইৰেক্ট আমি লিখিব পাৰো প্ৰফিট কিমান হৈছে 300 টকা তো আমাক কি লাগে প্ৰফিট পার্সেন্টেজ লাগে তো প্ৰফিট পার্সেন্টেজ আমি কেনে উলিয়াম তো আমি কি ইয়াত কি কৰিম প্ৰফিট টু ওপৰত লিখিম প্ৰফিট এমাউন্টটো আমি কি লিখিম ওপৰত লিখিম তাৰছত কি কৰিম আমি কস্ট প্ৰাইস যোনো টোটাল আমাৰ কস্ট প্ৰাইস আছিল আমি তলত হেতু কি কৰিম ডিভাইড কৰিম কস্ট প্ৰাইস ইনটু কি কৰিম 100 কৰি দিম ঠিক আছে তো এটা যদি আমি হেৰি কৰো ওপৰত কিমান লিখিম আমি 300 লিখিম তলত কিমান লিখিম 3000 টকা লিখিম টোটাল কস্ট প্ৰাইস নহয় জানো তাৰছত ইনটু 100 কৰি দিম তো ইয়াতে দুটা 0 গৈ আছে ইয়াতে 0 এটো 0 কেনসেল তো 3 যদি চাও আমি সেবাৰে যাব 10 বাৰ যাব তো কিমান হল তেনে হলে 10% কি হ'ব প্ৰফিট হ'ব ঠিক আছে তো আৰু আপোনালোকে সব ইয়াতে 10% দেখি ফটকে ওপৰটো মাৰি নিদিব এক্সামত ঠিক আছে তো কারেক্ট আনসারটো কি হ'ব অপশন বি 10% profit okay a sum of rupees 10000 is borrowed at a rate of interest 15%
per annum for 2 years. What will be the simple interest on this sum at the end of 2 years? So at 10,000 কি কৰা হৈছে ধাৰ লোৱা হৈছে কিমানত ধাৰ লোৱা হৈছে 15% per annum মানে প্ৰত্যেক বছৰে 15%ত ঠিক আছে 2 বছৰৰ কাৰণে তো 2 বছৰৰ শেষত মুঠ কিমান টকা তেওঁ কি সুদৰ বাবদ পাব হেতু সুধিছে ঠিক আছে তো ইয়াৰ কাৰণে সিম্পল এটা কি আছে ফৰ্মুলা আছে সবে জানে হেতু হৈছে simple interest equal to কি হয় principal into rate of interest into time divided by 100 ঠিক আছে তো simple interest উলিয়াবৰ কাৰণে এটো ফৰ্মুলা তো এটা আমি প্ৰিন্সিপাল কিমান আছে আমাৰ 100 আছে নহয় জানো সৰি 10000 আছে into rate of interest কিমান আছে 15 আছে into time কিমান আমাক 2 বছৰ divided by 100 তো ইৰে যদি আমি 00 যদি কাটি দিও তো বাকি কি থাকিলে উপৰ থাকিলে 100 into 15 আৰু 2 মাল্টিপ্লাই কৰি কিমান 30 আৰু যদি কৰো আমি এটো মাল্টিপ্লাই তেনে কিমান হ'ব 3000 হয় নাই তো অপচন কোনটো হ'ব সি ইয়াৰ উপৰ আমি কেনে কৰিব পাৰো 10000 আমাক কি দি আছে সাম দি আছে তো 2 বছৰ বুলি কৈছে না এবছৰ যদি 15% হয় সিম্পল ইন্টারেস্ট হলে কি হৈ যায় জাস্ট প্ৰত্যেক বছৰে কিমান থাকে সেম থাকে প্ৰিন্সিপাল সেম থাকে ইন্টারেস্টটো সেম থাকে নহয় জানো 2 বছৰ হলে কিমান হ'ব 15% 30% হ'ব তো আমাক মুঠতে কি লাগে এই 10000 ৰ 30% লাগে ঠিক আছে তো সকলোৱে জানে এটা যদি আমি ইয়াৰ পৰা 0 যদি গুচাই দিও তেনে হলে এটো কি হৈ যাব এটো হৈ যাব 10% আৰু যদি ইয়াৰ পৰা আৰু এটা যদি আমি 0 কাটি দিও তেনে হলে এটো কি হৈ যাব 1% ঠিক আছে তো আমি পাই গলো 1% ইকুৱেল টু কিমান পাই গলো 100 তো আমাক কিমান লাগে 30% লাগে 30% ৰ কাৰণে কি কৰিম আমি 100 into 30 ঠিক আছে তো কিমান হ'ব 3000 এনেকেও কৰিব পাৰে ঠিক আছে পেন পেপাৰ নলোৱাকে ডাইৰেক্ট কৰিব পাৰে এটো ইয়াৰ পৰা দুটা 0 কাটি দিব থাকি গল কিমান 100 into 30 কৰিলে কিমান হ'ব 3000 একেবাৰে সিম্পল নহয় জানো নেক্সট কোৱেশ্চন subtracting 5x square minus 4y square plus 6y minus 3 from 7y square minus 4xy plus 8y square plus 5x minus 3y ঠিক আছে তো এই বস্তুটোৰ পৰা এটো কি কৰিব লাগে মাইনাস কৰিব লাগে নহয় জানো তো এটা আমি কি কৰিম প্ৰথমতে পাতি লম ইয়াতে ঠিক আছে এক্সামৰ নাম পাতি লব এক্সামৰ আপোনালোকে মুখে মুখে কৰিব পাৰিব কিন্তু এটা মই দেখাই দিছো 7y square এটো পাতি লম প্ৰথমতে আমি minus 4xy plus 8y square plus 5x minus 3y তো এটো পৰা আমাক কি কৰিব লাগে এই বস্তুটো মাইনাস কৰিব লাগে তো কি কৰিম আমি 5x square minus 4y square plus 6y minus 3 ঠিক আছে এটো আমি ব্র্যাকেট ওপেন কৰিব লাগিব তো আকৌ এবাৰ আমি এটো পাতি লৈছো 8y square plus 5x minus 3y minus এটো ব্র্যাকেট ওপেন কৰিম কি হ'ব minus 5x square minus আৰু এটো minus আৰু এটো minus কি হৈ যাব plus 4y square তো এটো কিয়াত কি আছে প্লাস আছে আৰু মাইনাস আছে তো কি আহিব মাইনাস সাইন আহিব 6y মাইনাস আছে ইয়াতে আৰু ইয়াতে কি আছে মাইনাস আছে তো কি হৈ যাব প্লাস হৈ যাব +3 ঠিক আছে তো এটা যদি চাই আপোনালোকে x লগা যদি টার্ম গিটা চাই আপোনালোকে x স্কয়ার লগা তো ইয়াতে কি আছে 7 plus 7x square আছে ইয়াতে কি আছে মাইনাস সরি ইটো মাইনাস আহিব আচ্ছা আচ্ছা ঠিক আছে এটো 7x square আছে ইয়াতে মাইনাস 5x square আছে তো মাইনাস কৰিলে কি হ'ব 2x square ঠিক আছে তাৰপিছত 4xy আছে ইয়াতে xy টকা টার্ম নাই তো আমি কি কৰিম মানে ইয়াতে কি কৰিম সিম্পলি 4xy এনে পাতি দিম ঠিক আছে প্লাস ইয়াতে কি আছে 8টা y square আছে আৰু ইয়াতে প্লাস 4টা y square আছে টোটাল কিমান হৈ যাব টোটাল হৈ যাব 12টা y square তাৰপিছত ইয়াতে কি আছে x আছে ইয়াতে x লগা অকল x লগা টার্ম নাই ঠিক আছে তো আমি কি লিখিম 5x লিখি দিম ঠিক আছে তাৰপিছত এটা কি হলে আমাৰ y লগা y ইয়াতে আছে ইয়াতে মাইনাস 3টা y আছে ইয়াতে মাইনাস 6টা y আছে টোটাল কিমান হৈ যাব মাইনাস 9টা y তাৰপিছত বাকি কি থাকিলে +3 ঠিক আছে তো এইটো হ'ব কারেক্ট আনসার তো ইয়াৰ যদি আপোনালোকে অপচন চাই তেনে হলে কি হ'ব অপচন নম্বৰ বি ইজ দ্য কারেক্ট আনসার ওকে নেক্সট কোয়েশ্চন what is the value of 3y bracket 2y minus 7 3 bracket y minus 4 minus 63 আৰু y এর ভ্যালু দিয়া আছে আমাক -2 তো y এর ভ্যালু -2 পুট কৰি এই বস্তুটো আমি কি কৰিব লাগে ভ্যালু উলিয়াব লাগে ঠিক আছে তো প্ৰথমতে আমি এটো লিখিলো 3y bracket
2y minus 7 minus 3y minus 4 minus 63 তো এটা কি কৰিম আমি ব্ৰেকেট ওপেন কৰিম ব্ৰেকেট ওপেন কৰিলে কি যাব এইটো এইটোক মাল্টিপ্লাই কৰিব লাগিব ইয়াক মাল্টিপ্লাই কৰিব লাগিব এনেকৈ মাল্টিপ্লাই কৰিব লাগিব নহয় জানো তো 3y আৰু 2y মাল্টিপ্লাই কৰিলে কিমান হৈ যাব 6y স্কোয়াৰ 3y আৰু 7 মাল্টিপ্লাই কৰিলে কিমান হৈ যাব মাইনাছ 21y মাইনাছ এইটো মাল্টিপ্লাই কৰিম ইয়াৰ লগত এইটো মাল্টিপ্লাই কৰিম ইয়াৰ লগত ঠিক আছে তো কিমান হৈ যাব মাইনাছ 3y মাইনাছ 12 সো এইটো মাইনাছ কি হৈ যাব প্লাছ হৈ যাব এইটো মনত ৰাখিব ঠিক আছে এইটো মাইনাছ আৰু এইটো মাইনাছ কি হৈ যাব প্লাছ হৈ যাব মাইনাছ 63 ঠিক আছে এটা আমি কি কৰিম y ভ্যালু পুট কৰি যাম আমি ঠিক আছে y ভ্যালু আমি পুট কৰি যাম 6 minus 2 square minus 21 তাৰপিছত y জায়গাত আমি কি লিখিম minus 2 লিখিম minus 3 minus 2 y জায়গাত আমি কি লিখিম minus 2 লিখিম plus 12 minus 63 ঠিক আছে তো এতিয়া যদি আমি minus 2 যদি স্কয়াৰ কৰো কিমান হ'ব plus 4 হ'ব ঠিক আছে minus 2 কি স্কয়াৰ কৰিলে কি হ'ব plus হ'ব তো কি হৈ যাব তেনে হলে 6 into 4 কৰিলে কিমান হৈ যাব 24 হৈ যাব minus so এইটো minus কি হৈ যাব প্লাস হৈ যাব এইটো minus আৰু এইটো minus প্লাস কি হৈ যাব ইনটু কৰিলে প্লাস হৈ যাব তাৰপিছত 2 into 21 কৰিলে কিমান হৈ যাব 42 আৰু ঠিক তেনে ধৰণে এইটো minus যদি আমি ব্ৰেকেট ওপেন কৰিম ইনটু কি হৈ যাব প্লাস হৈ যাব প্লাস 6 plus 12 minus 63 ঠিক আছে তাৰপিছত এতিয়া যদি চাও আমি 24 আৰু যদি আমি 6 যোগ কৰো কিমান হ'ব 30 হ'ব 30 ৰ লগত যদি আমি 12 যোগ কৰি কিমান হ'ব 42 হ'ব আৰু 42 plus 42 কৰিলে কিমান হ'ব 84 84 ৰ লগত যদি আমি 84 ৰ পৰা যদি আমি 63 মাইনাস কৰো তেনে হলে কি হ'ব 1 2 তো কি হ'ব 21 তো কারেক্ট आंसर কি হ'ব অপচন নম্বৰ এ 21 ঠিক আছে নেক্সট কোৱেশ্চন The perimeter of a parallelogram with sides of 7 cm and 12 cm length. তো এটা কি দি আছে আমাক প্যারালেলোগ্রাম দি আছে আৰু প্যারালেলোগ্রামৰ কি দি আছে আমাক সাইড সমূহ দি আছে ঠিক আছে এটা আমি প্যারালেলোগ্রামৰ ডায়াগ্রাম এটা বনাই লম ওকে তো এইটো এটা হৈছে কি প্যারালেলোগ্রাম ঠিক আছে আৰু প্যারালেলোগ্রামৰ হতে কি থাকে অপোজিট সাইড সমূহ ইকুৱেল থাকে ঠিক আছে ইকুৱেল থাকে তেনে এইটো যদি 12 হয় এইটো কি হ'ব 12 হ'ব এটো যদি 7 হয় এটো কি হ'ব 7 হ'ব ঠিক আছে আৰু ইয়াৰ ফৰ্মুলাটো হৈছে প্যারালেলোগ্রামৰ পেৰিমিটাৰ উলিয়া ফৰ্মুলাটো হৈছে পেৰিমিটাৰ ইকুৱেল টু 2l plus b ঠিক আছে তো ইয়াৰ যদি আমি লেন্থ আৰু ব্ৰেডটো ভৰাই দিও তেতিয়া কি হ'ব 2 তো হৈ যাব 19 যদি সলভ কৰো আমি কিমান পাম 38 সেন্টিমিটার ঠিক আছে 38 সেন্টিমিটার তো ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব পেৰিমিটাৰটো কিমান হ'ব তেনে হলে এটো হ'ব 38 সেন্টিমিটার ওকে একেবাৰে ইজি কোৱেশ্চন জাস্ট এটো মনত ৰাখিব লাগে ফৰ্মুলাটো বেলেগ ইমান দৰকাৰ নাই ওকে নেক্সট কোৱেশ্চন which of the following about a parallelogram is true তো ইয়াতে কি কৰা আছে তলত চাৰিটা অপচন দিয়া আছে আমাৰ ইয়াতে আৰু প্যারালেলোগ্রামৰ বিষয়ে কৈছে ঠিক আছে মানে কোৱা হৈছে মেনশন কৰিছে তো তাৰে ভিতৰত কোনটো এই অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ অপচন হ'ব সেইটো আমাক সুধিছে ঠিক আছে about parallelogram ওকে তো তাৰ লগত আমি এটা প্যারালেলোগ্রাম বনাই লও আৰু এটা তো এইটো হৈছে কি এটা প্যারালেলোগ্রাম ঠিক আছে তো আপোনালোকে মনত ৰাখিব যে প্যারালেলোগ্রামৰ সদায় অপোজিট সাইড বিলাক কি থাকে ইকুৱেল থাকে ঠিক আছে অপোজিট সাইড সমূহ কি থাকে সদায় ইকুৱেল থাকে এটো যদি a হয় এটো কি হ'ব a হ'ব এটো যদি b হয় এটো সদায় কি হ'ব b হ'ব ঠিক আছে এটো কি হ'ব b হ'ব তাৰছত এটো ধৰি লৈছো আমি এটো a এটো এংগল b এটো c এটো d ঠিক আছে তেনে আপোনালোকে মনত ৰাখিব যে এই এংগলটো মানে a এংগলটো সদায় এংগল a ইকুৱেল টু সদায় কি হ'ব এংগল c হ'ব ঠিক আছে আৰু এংগল b ইকুৱেল টু এংগল d হ'ব ঠিক আছে এটো মনত ৰাখি অপোজিট এংগলবোৰ কি থাকে সদায় সমান থাকে ঠিক আছে আৰু এই এংগলটো মানে এংগল a plus b ইকুৱেল টু সদায় কি হ'ব 180 ডিগ্ৰী হ'ব এটো মনত ৰাখিব আপোনালোকে এটো কি বুলি কয় এডজেসেন্ট এংগল বুলি কয় ঠিক আছে আৰু এংগল d plus এংগল c যদি কৰো সদায় আমি কি পাম সদায় 180 ডিগ্ৰী ঠিক আছে এটো মনত ৰাখিব আৰু সদায় প্যারালেলোগ্রামৰ যদি আমি কি কৰো ডায়াগোনাল যদি আমি ড্ৰ কৰো ঠিক আছে ইফালে যদি আমি এটা ডায়াগোনাল যদি ড্ৰ কৰো আৰু ইয়াৰ পৰা ইয়ালৈকে যদি আমি ডায়াগোনাল যদি আমি ড্ৰ কৰো সদায় কি হ'ব হেডি ইন্টাৰসেক্ট কৰিব ঠিক আছে এটো মনত ৰাখিব তো ইয়াতে যদি আমি অপচনসমূহ চাও কি দি আছে এবাৰ
all internal angles are equal একেবাৰে মিছা কথা angle A angle B angle C angle D কেতিয়াও equal হ'ব নোৱাৰে ঠিক আছে এইটো wrong হৈ গ'ল এইটো তাৰপিছত নেক্সট যদি চাওঁ diagonals bisect one another এইটো আমি হল কৰিম কাৰণ এইটো শুদ্ধ উত্তৰ হয় ঠিক আছে তাৰপিছত নেক্সট কোৱেশ্চন নেক্সট অপচন parallel sides intersect each other parallel side কেতিয়াও intersect নকৰে যদি এটি বস্তু parallel হয় কেতিয়াও এটি intersect নকৰে ঠিক আছে parallelogram বুলি নহয় যিকোনো দুটা যদি parallel লাইন থাকে বা সাইড থাকে কেতিয়াও intersect নকৰে তে এইটো কি হৈ যাব এটা wrong অপচন ঠিক আছে এইটো wrong তাৰপিছত নেক্সট অপচন যদি চাওঁ আমি one of the angles is always right angle সেইটো এটা wrong হয় কেতিয়াও ইয়াত right angle নাথাকে ঠিক আছে তো ইয়াৰ যদি চাওঁ তেনে শুদ্ধ উত্তৰটো কি হ'ব সেইটো হ'ব অপচন নম্বৰ বি diagonals bisect one another দেখিছেন আপোনালোকে এটা bisect কৰিছে কটাকটি কৰিছে এইটো ঠিক আছে তো শুদ্ধ উত্তৰটো কি হ'ব অপচন বি ওকে নেক্সট কোৱেশ্চন the area of a trapezium shaped field is 480 meter square the distance between two parallel sides is 15 meter and length of one of the parallel side is 20 meter it is square no meter ঠিক আছে what is the length of the other parallel side তো এটা আমি ডায়াগ্ৰাম বনাইলো প্ৰথমতে তেতিয়া কি হ'ব ইজি হ'ব অকমান ধৰা এইটো কি এটা ট্ৰেপেজিয়াম ঠিক আছে তো ট্ৰেপেজিয়ামটোৰ কি বুলি কৈছে এইটো এটা ধৰ এইটো আপোনালোকে মনত ৰাখিব যে ট্ৰেপেজিয়ামৰ কি হয় এটা মানে দুটা সাইড হয় প্যাৰেলাল হয় ঠিক আছে তো ধৰক এইটো কি হয় প্যাৰেলাল সাইড হয় ঠিক আছে আৰু এইটো হৈছে এ আৰু এইটো হৈছে বি ঠিক আছে আৰু ইয়াতে কি বুলি কৈছে প্যাৰেলাল সাইড দুটা যেটো ডিসটেন্স হয় বা হেডৰ যেটো হাইট হয় ইয়াতে যদি আমি কি বুলি কওঁ হাইট বুলি কওঁ ঠিক আছে যদি হাইট বুলি কওঁ সেটো কিমান আছে আমাৰ 15 মিটাৰ বুলি কৈছে ঠিক আছে এখন কি হয় ফিল হয় ট্ৰেপেজিয়াম আকাৰৰ এখন ফিল হয় আৰু ইয়াৰে কি হয় বুলি কৈছে দুটা যেটা মানে প্যাৰেলাল সাইড দি আছে তাৰ মাজৰ যেটো ডিসটেন্স এটো 15 দি আছে আৰু কি বুলি কৈছে ইয়াৰে প্যাৰেলাল সাইডৰ এটা আমাক কি দি আছে লেন্থ দি আছে ঠিক আছে দুটা প্যাৰেলাল সাইড আছে ন তাৰ ভিতৰ এটা যেটো মানে প্যাৰেলাল সাইড তাৰ লেন্থ দি আছে আমাক 20 ধৰা হৈছে আমাক কি দি আছে a = 20 দি আছে ঠিক আছে তো আমাক কি লাগে অ্যাকর্ডিং টু কোৱেশ্চন এই b টো মানে আদাৰ যেটো প্যাৰেলাল সাইড অন্য যেটো মানে প্যাৰেলাল সাইড আছে তো সেইটোৰ আমাক কি লাগে লেন্থ লাগে ঠিক আছে তো ইয়াতে একো নাই মাথা মাৰিবলে জাস্ট ফৰ্মুলাটো যদি আপোনালোকৰ মনত থাকে তেনেহলে ভাই মানে একো মাথা মাৰিবলগীয়া একো নাই তো মনত ৰাখিব এৰিয়া অফ ট্ৰাপেজিয়াম কি হয় হাফ ইনটু h ব্ৰেকেট a প্লাস b মনত ৰাখিব ঠিক আছে এইটো মনত ৰাখিলে কাম খতম ঠিক আছে গতিকে কি হ'ব আমি দেখি লিখিম আমি আমাক দিয়া আছে 480 ইকুৱেল টু হাফ ইনটু h মানে কিমান দিয়া আছে আমাক 15 দিয়া আছে নহয় জানো তাৰপাছত ব্ৰেকেটত আমি লিখিম a মানে দিয়া আছে আমাক 20 আৰু b মানে কি দিয়া আছে আমাক হেতু লাগে ঠিক আছে দিয়া নাই লাগে আমাক ওকে তো আমি এটা ইকুৱেল সাইন দিম এটো কি কৰিম আমি ক্ৰস মাল্টিপ্লাই কৰিম হয় নাই ইফালে ডিভাইড আছে ইফালে গলে কি হৈ যাব মাল্টিপ্লাই হৈ যাব 480 * 2 তাৰপিছত এই যেটো 15 আছে তো আমি তল ফালে লৈ দিম ঠিক আছে মাল্টিপ্লাই আছে ইফালে আহিলে কি হৈ যাব ডিভাইড হৈ যাব ইকুৱেল টু 20 প্লাস b ওকে তাৰপিছত আমি কি কৰিম এটো কটাকটি কৰিম ঠিক আছে 15 3 গুণ কিমান হয় 45 15 3 গুণ 45 3 বাৰ গল থাকিলে কিমান 3 থাকিলে 30 হৈ গল 0 লগত 15 দুগুণ 30 আৰু যদি মাল্টিপ্লাই কৰো তেনে কিমান হৈ যাব আমাৰ 64 ওকে ইকুৱেল টু 20 প্লাস b ওকে তো 64 পৰা আমি যদি এটা 20 ইফালে প্লাস হৈছে ইফালে কি হৈ যাব মাইনাস হ'ব 20 যদি আমি মাইনাস কৰি দিও তেনে কি হৈ যাব 4 ঠিক আছে b ইকুৱেল টু কিমান হৈ গল তেনে হলে আমাৰ b ইকুৱেল টু আমি কিমান পালো 44 মিটাৰ ওকে আমাৰ তেনে অপচন কোনটো ৰাইট হ'ব অপচন নম্বৰ ডি 44 মিটাৰ তো b আমি ভ্যালু পাই গলো 44 মিটাৰ ওকে নেক্সট কোৱেশ্চন the area of a rhombus is 240 centimeter square and one of the diagonals is 16 centimeter the length of the other diagonal is তো আমাক কি দিয়া আছে rhombus দিয়া আছে আৰু rhombusৰ কি দিয়া আছে আমাক এৰিয়া দিয়া আছে ঠিক আছে তাৰ আগতে আমি এটা rhombus বনাইলো ওকে rhombus এটা বনাইলো আমি ধৰক এইটো এটা কি হয় rhombus হয় ঠিক আছে তো ইয়াৰ আগতে আপোনালোকে rhombusৰ কিছু প্ৰপাৰ্টি জানি লোৱা ভাল ঠিক আছে ধৰক এইটো আমি কি নাম দিছো a b c d ঠিক আছে তো মনত ৰাখিব আপোনালোকে
এই ৰম্বাছৰ সকলো যিমানখিনি সাইড আছে অল 4 সাইডস আর কি হয় ইকুৱেল হয় ঠিক আছে এইটো ইকুৱেল হয় এইটো ইকুৱেল হয় এইটো ইকুৱেল হয় এইটো কি হয় ইকুৱেল হয় লগতে এই যোনটো এ বি যোনটো আছে এ বি আৰু ডি সি সদায় কি হ'ব প্যাৰেলাল হ'ব ঠিক আছে এ বি প্যাৰেলাল টু ডি সি আৰু মনত ৰাখিব আপোনালোকে এ ডি প্যাৰেলাল টু বি সি ওকে মনত ৰাখিব তাৰপাছত আৰু যদি আপোনালোকে চাই যদি আমি ডায়াগোনাল যদি ড্ৰ কৰোঁ এটা ডায়াগোনাল দেখিছে ন সদায় কি কৰিব এটি বাইসেক্ট কৰিব ঠিক আছে বাইসেক্ট কৰিব আৰু আপোনালোকে মনত ৰাখিব সদায় কি হ'ব এটো পাৰপেন্ডিকুলাৰ হ'ব তাৰ মানে 90 ডিগ্ৰী সদায় কি কৰে কাট কৰে ঠিক আছে এটো কি হ'ব 90 ডিগ্ৰী এটো কি হ'ব 90 ডিগ্ৰী এটো কি হ'ব 90 ডিগ্ৰী ঠিক আছে মনত ৰাখিব যে ডায়াগোনালবোৰে কি কৰে 90 ডিগ্ৰীত কি কৰে বাইসেক্ট কৰে ওকে তো এটা আমি আহো মেইন কোৱেশ্চনটোলৈ ওকে তো মেইন কোৱেশ্চনটো কি হৈছে যে আমাক লাগে ডায়াগোনালৰ আদাৰ সাইডটো যদিহে আপোনালোকক ডায়াগোনাল যদি দিয়া থাকে আৰু এৰিয়া যদি উলিয়াব দিয়ে তেনেহলে আপোনালোকে মনত ৰাখিব এৰিয়া কি মনত ৰাখিব আপোনালোকে এৰিয়া অফ ৰম্বাস কি মনত ৰাখিব হাফ d1 into d2 d1 মানে আছে ডায়াগোনাল 1 d2 মানে আছে ডায়াগোনাল 2 ঠিক আছে তো ইয়াতে আমাক কি দিয়া আছে এৰিয়া কিমান দিয়া আছে আমাক 240 দিয়া আছে নহয় জানো ইকুৱেল টু হাফ d1 এটা আমাক দিয়া আছে 16 নহয় জানো ধৰি লৈছো আমাক এইটো দিয়া আছে d1 ঠিক আছে d1 দিয়া আছে আমাক ধৰি লৈছো কিমান 16 into 16 into d2 আমাক d2 লাগে আমাক নহয় জানো d2 টো আমাক লাগে তো এটা কি কৰিম প্ৰথমতে আমি এটো কটাকটিও কৰিব পাৰো নহলে আমি এটো ইফালে মাল্টিপ্লাইও কৰিব পাৰো নহয় জানো তো প্ৰথমতে আমি কি কৰি দিও মাল্টিপ্লাই কৰি দিও ঠিক আছে মাল্টিপ্লাই কৰি দিও 240 into 2 আৰু এটো আমি কি কৰিম ফালে ডিভাইড কৰি দিম ঠিক আছে ডিভাইড কৰি দিম 16 d2 ওকে তো এতিয়া যদি চাই আপোনালোকে এই দুইৰ কাটি দিও আমি কিমান বাৰ যাব 8 বাৰ যাব তো এইটো আমি যদি 8 এৰ কাটি দিও কেইবাৰ যাব 3 বাৰ যাব আৰু 0 থাকি গল নহয় জানো তো আমি পাই গলো এতিয়া d2 = 30 ঠিক আছে তো কারেক্ট आंसर কি হ'ব কারেক্ট आंसर হ'ব অপশন নম্বৰ সি 30 সেন্টিমিটার ঠিক আছে d2 ভ্যালু লাগিছিল না আমাক এডালৰ ভ্যালু লাগিছিল তো d2 = কিমান হৈ যাব আমাৰ 30 সেন্টিমিটার ওকে একদম ইজি খালি ফৰ্মুলাটো মনত ৰাখিলে হৈ গল ইয়াত বুজিবলগীয়া একো নাই খালি এইখিনি ক্যালকুলেশনখিনি কারেক্টলি কৰিলে হৈছে ঠিক আছে An aquarium is in the form of a cuboid whose external measures length দিয়া আছে breadth দিয়া আছে আৰু height দিয়া আছে are 80 cm 30 cm আৰু 40 cm the base side faces and back face are to be covered with color paper what will be the area of the paper to কি দিয়া আছে এটা কিউবয়েড আকাৰৰ এটা কি আছে একুৰিয়াম আছে আৰু এই একুৰিয়ামটোৰ সাইডৰ ফেস দুখন তাৰপিছত বেক ফেসটো আৰু তলত যেটো সারফেসৰ লগত যেটো লাগি থাকিব তো সেই ফেসটোৰ কি লাগে আমাক মানে কভাৰ কৰিব লাগে ৰঙিন পেপাৰ এখন ঠিক আছে আৰু এই পেপাৰখনৰ এৰিয়া কিমান হ'ব বুলি খুদিছে ঠিক আছে তো এতিয়া যদি আপোনালোকে বুজি বনাই মই ডায়াগ্ৰামটো আপোনালোকে আৰামসে বুজি পাব ঠিক আছে মন দি শুনিব খালি এটো অকমান যদি অকন আপোনালোকে প্ৰেক্টিস ভালকে নকৰে এনেকুৱা কোৱেশ্চন অলপ ফসি যোৱাৰ চান্স থাকে ঠিক আছে তো আমি এটা প্ৰথমতে কি বনাইলম এটা আমি ঘনায়ত এটা বনাইলম ঠিক আছে ঘনায়ত কৈছা কি কিবৰ্ড অসমীয়াত পাহৰি গৈছো ইউজ নকৰাৰ কাৰণে অসমীয়া টাৰ্মবোৰ এইটো হৈছে আমাৰ কি এটা ঘনায়ত আকাৰৰ এটা কি হৈছে এটো একুৰিয়াম ঠিক আছে তো এতিয়া কি কৰিব বিচাৰিছে একুৰিয়ামটোৰ এই ফেসখন যে দেখিছেন আপোনালোকে এই ফেসখন সাইড ফেস বুলি কয় এখন ঠিক আছে এই সাইড ফেসখন তাৰ পাছত এই যিখন সাইড ফেস দেখিছে এইখন তাৰ পাছত এই যিখন ব্যাক ফেস দেখিছেন আপোনালোকে এইটো ব্যাক ফেসটো আৰু বেস ফেস বুলি কৈছে না সৰি বেস বুলি কৈছে বেস মানে হৈছে এই তলৰটো ঠিক আছে এইটো যেটো সারফেসৰ লগত যেটো লাগি থাকিব ঠিক আছে এইখন কি কৰিব এই গুটেই বস্তুখিনি কভাৰ কৰিব কালাৰ পেপাৰ ঠিক আছে তো কালাৰ পেপাৰখনৰ আমাক কি লাগে এৰিয়া কিমান হ'ব হেতু লাগে ঠিক আছে তো কেনেকৈ উলিয়াম আমি তাৰ কাৰণে আমি কি কৰিম এই বস্তুটো আমি এৰিয়াটো উলিয়াই লম দুখন সাইড ফেস দুখন আছে না তো সাইড ফেস দুখনৰ আমি এৰিয়া উলিয়াম তাৰপিছত বেক ফেসখনৰ আমি এৰিয়া উলিয়াম আৰু কি কৰিম আমি বেসৰ এৰিয়া উলিয়াম ঠিক আছে বেসৰ কি কৰিম এৰিয়া উলিয়াম তো তা হেতু হৈ যাব কি পেপাৰখনৰ এৰিয়া ঠিক আছে তো আমাক কি দিয়া আছে এতিয়া আমাক দিয়া আছে এইটো লেন্থটো দিয়া আছে লেন্থটো কিমান দিয়া আছে আমাক 80 সেমি দিয়া আছে তাৰ পাছত এইটো যিটো বেস
বেছটো দিয়া আছে আমাক বেছ কিমান দিয়া আছে বেছ দিয়া আছে আমাক সৰি বেছ নহয় ব্ৰেড দিয়া আছে আমাক 30 সেন্টিমিটাৰ আৰু হাইট দিয়া আছে আমাক হাইট কিমান দিয়া আছে 40 সেন্টিমিটাৰ ঠিক আছে তো এটা কি কৰিম আমি এই দুখন যেটো ফেস আছে এই ফেস দুখনৰ আমি কি কৰিব লাগিব এৰিয়া উলিয়াই ল'ব লাগিব সক আপোনালোক যদি মই সেপাৰেট কে যদি ফেস দুখন উলিয়াই লৈ আনো তো কেনেকৈ হ'ব এনেকৈ নহব জানো এনেকৈ হ'ব তাৰপিছত এই বেকটো যদি চাও আমি বেক ফেস যেটো আছে হেতু যদি চাও এটো এনেকৈ হ'ব নহয় জানো আৰু বেছটো যদি আপোনালোকে সেপাৰেট কে উলিয়াই আনে তেতিয়া বেছটো এনেকৈ হ'ব নহয় জানো এনেকৈ হ'ব তো আমাক কি লাগে এতিয়া এই গোটেই বস্তুকেইটাৰ কি দিব লাগে এৰিয়া উলিয়াব লাগে নহয় জানো তো ইয়াৰ যদি চাই আপোনালোকে এইটো হাইটটো কিমান দি আছে হাইটটো দি আছে 40 এটো কিমান হ'ব 30 তো এইটো কিমান দি আছে 80 দি আছে নহয় জানো এইটো কিমান হ'ব এইটো দি আছে ন এইটো বস্তু এইটো হয় তো এইটো কিমান দি আছে 40 দি আছে হয় নহয় সো এইটো লেন্থটো কিমান দি আছে লেন্থটো দি আছে 80 দি আছে তো এই বস্তুটো কিমান দি আছে আমাক এই বস্তুটো এইটো বস্তু হয় তো এইটো কিমান দি আছে আমাক 30 দি আছে এই বস্তুখিনি উলিয়াই ললে হৈ গ'ল এৰিয়াখিনি উলিয়াই ললে হৈ গ'ল ঠিক আছে তো এটা আমি কি কৰিম হিনি বস্তুখিনি গুটেখিনি কম্বাইন কৰিম ঠিক আছে কম্বাইন কৰিম তেতিয়া উলাই যাব আৰামছে এখিনি মোহাৰি ল তো এটা কি কৰিম আমি এৰিয়া অফ পেপাৰ উলিয়াই লম ঠিক আছে therefore অপচনে দিব থাকি গ'ল ঠিক আছে এৰিয়া অফ দা পেপাৰ আমি উলিয়াই লম ঠিক আছে তো কি কৰিম তাৰ কাৰণে আমি প্ৰথমতে এই দুটা ফেসৰ আমি এৰিয়া উলিয়াই লম বা বেছটো আমি যিকোনো কৰি গলে হৈছে মনতে সিৰিয়াল কে ঠিক আছে ক্ৰমান্বয়ে কৰি গলে হৈছে প্ৰথমতে আমি ধৰি লৈছো বেছ ফেসখনৰে যেটো বেছ বুলি কৈছে ন তো আমি বেছ ফেসখনৰে প্ৰথমে কি কৰিম এৰিয়া উলিয়াম তো বেছ ফেসখনৰ এৰিয়া কি হ'ব হেতু হ'ব 80 * 30 লেন্থ * ব্ৰেড নহয় জানো প্লাস গুটেখিনি কৰিব কৈছো ন আমি গুটেখিনি প্লাস কৰিব লাগিব প্লাস আমি ধৰি লম এটা কি দিছে আমাক সাইড ফেসটো কি হ'ব আমাক আমাৰ কি হ'ব এইটো কিমান দিছে 40 আৰু এইটো 30 কি হ'ব 40 * 30 বাট কি দি আছে আমাক দুখন ফেস দি আছে নহয় জানো সাইড ফেস দুখন আছে তো কি কৰিম আমি ইনটু 2 কৰি দিম প্লাস আৰু কি ৰাখিলে আমাক বেক ফেস নহয় জানো বেক ফেসটো আমাৰ এৰিয়া লাগে তাৰ কাৰণে কি কৰিম আমি এইটো আমাক দিয়া আছে কিমান 80 প্লাস সৰি প্লাস নহয় ইনটু আৰু আমাক এইটো দি আছে নহয় জানো এইটো দি আছে এইটো কি কৰিম মাল্টিপ্লাই কৰিম ঠিক আছে তো গুটেখিনি ইটো মাল্টিপ্লাই কৰিলে হৈ যাব বস্তুটো এটো যদি আমি মাল্টিপ্লাই কৰো কিমান হ'ব 2400 প্লাস 2 এটোতে যদি মাল্টিপ্লাই কৰো কিমান হ'ব 1200 প্লাস এটো যদি আমি মাল্টিপ্লাই কৰো কিমান হ'ব 3200 নহয় জানো তো এটা কি কৰিব লাগে আমি প্লাসে কৰিব লাগে আৰু এটো উলিয়াই দিলে আমি ধৰি লৈছো এটো ডাইৰেক্ট মনে ভাবি লম কিমান হয়তো 2400 ঠিক আছে তো আপোনালোকে যদি চাই সবলে 00 আছে 00 আছে আমি কি কৰিম 00 লিখি লম প্ৰথমতে তাৰ পাছত এটা প্লাস কৰি যাম ঠিক আছে 4 4 8 8 2 10 10 শূন্য থাকি গল কিমান 1 তাৰ পাছত 2 4 4 5 6 7 1 8 নহয় জানো তো আমাৰ আনসাৰটো কি হৈ যাব তেনেহলে আমাক কিমান এৰিয়া কিমান হ'ব তেনেহলে পেপাৰৰ বা প্ৰয়োজনীয় যেটো পেপাৰ তাৰ এৰিয়া কিমান হ'ব 8000 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে ইমান মাথা মাৰিব লগিয়া নাই বস্তুটোত খালি এই বস্তুটো বুজি পালে হৈ গৈছে ঠিক আছে এই বস্তুটো সেপাৰেট কে উলিয়াই সেই বস্তুটো আপোনালোকে বুজি পালে হৈ গ'ল ঠিক আছে ইমান কমপ্লিকেটেড নহয় খালি আন্ডাৰষ্টেণ্ডিংৰ ওপৰত কথা এইটো নেক্সট কোৱেশ্চন ফাইন্ড the height of a cylinder whose radius is 7 cm and the total surface area is 968 cm square ঠিক আছে এটা আমাক কি দি আছে সিলিন্ডাৰ দি আছে আৰু সিলিন্ডাৰটোৰ কি দি আছে ৰেডিয়াস দি আছে আৰু টোটাল সারফেস এরিয়া দি আছে তো আমি প্ৰথমতে এটা মানে সিলিন্ডাৰ বনাই লওঁ ঠিক আছে সিলিন্ডাৰ এটা বনাই লওঁ আমি প্ৰথমতে ধৰক কি এইটো এটা সিলিন্ডাৰ হয় ঠিক আছে এইটোটা কি হয় সিলিন্ডাৰ হয় তো ইয়াতে আমাক কি দি আছে ৰেডিয়াস দি আছে যেটো ৰেডিয়াস এটা আমাক দি আছে কিমান দি আছে ৰেডিয়াস 7 cm দি আছে আৰু আমাক হাইটটো কি কৰিব লাগে উলিয়াব লাগে ঠিক আছে যেটো হাইট আছে হেতু কি কৰিব লাগে আমি উলিয়াব লাগে তো যি সকলে নাজানে টোটাল সারফেস এৰিয়া মানে কি তো তেওঁলোকক অকমান কৈ দিছো ঠিক আছে যি সকল জানে অকমান তইজো ধৰক তো এইটো যদি আপোনালোকে এটা এনে ইমাজিন কৰক এটা কেনৰ বটল এটা ইমাজিন কৰক ঠিক আছে যিকোনো এটা কোল্ড ড্ৰিংকস হক বা যিকোনো এটা কেনৰ বটল আপোনালোকে ইমাজিন কৰক চৰাই লগা কেনৰ বটল ইমাজিন নকৰিব ঠিক আছে তো এইটো ধৰি লওক আপোনালোকে ইয়াতে কাটি দিছে কেনৰ বটলটো আপোনালোকে কাটি দিছে ঠিক আছে তো এই যেটো বস্তু আছে এইটো যেটো বস্তু আছে এইটো ইফালে এনেকে মেল খাই যাব নহয় জানো এইটো এনেকে মেল খাই যাব বস্তুটো
এনেকৈ মেল খাই যাব দুয়োফালে নহয় জানো যদি মেলি দিওঁ তো এই যিটো মেল খাই গ'ল যিটো হেৰি হৈ গ'ল আয়তাকাৰৰ যিটো মেল খাই গ'ল গোটেইটো ঠিক আছে সেই এৰিয়াটো আৰু যিটো ওপৰৰ যিটো চাৰ্কেল আছে চাৰ্কেল দুটা ঢাকনি নিচিনা লগত নাথাকে জানো কেনৰ তল সেই দুটা চাৰ্কেলৰ যিটো চাৰ্কেল বুলি কৈছোঁ যিটো ঢাকনি আছে সেই দুটাৰ যদি আমি এৰিয়াটো উলিয়াওঁ আৰু এই গোটেইটো আমি যিটো কাটি দিলোঁ সেই যিটো কাটি দিয়া পাৰ্টটো এই এৰিয়াটোকে কি বুলি কয় টোটেল ছাৰ্ফেচ এৰিয়া ঠিক আছে এইটো এৰিয়া আৰু এই গোটেই যিটো আছে এৰিয়াটোক এইটোকে টোটেল ছাৰ্ফেচ এৰিয়া বুলি কয় তো যিসকলে নাজানে তেওঁলোকৰ কাৰণে এইটো অ'কে তো এতিয়া আমাক কি লাগে এই হাইটটো যিটো হাইট দেখিছে এইটো হাইটটো আমাক কি কৰিব লাগে এতিয়া ফাইন কৰিব লাগে ঠিক আছে এই হাইটটো আমি উলিয়াব লাগে অ'কে তো এইকেইটা অলপ মোহাৰি লৈছোঁ তো এতিয়া আমাক কি দিয়া আছে আমাক দিয়া আছে ৰেডিয়াছ দিয়া আছে নহয় জানো আমাক ৰেডিয়াছ দিয়া আছে 7 সেন্টিমিটাৰ আৰু আমাক কি দিয়া আছে টোটেল ছাৰ্ফেচ এৰিয়া দিয়া আছে আমাক নহয় জানো টোটেল ছাৰ্ফেচ এৰিয়া দিয়া আছে 968 তো আমি এতিয়া কি কৰিব লাগে হাইটটো আমি উলিয়াব লাগে নহয় জানো তো টোটেল ছাৰ্ফেচ এৰিয়াৰ ফৰ্মুলাটো হৈছে সেইটো হৈছে 2 পাই r ব্ৰেকেট r প্লাছ h ঠিক আছে তো এতিয়া আমি ভেলুবোৰ আমি পুট কৰি যাম আমাৰ টোটেল ছাৰ্ফেচ এৰিয়া কিমান দিয়া আছে 968 দিয়া আছে নহয় 968 ইকুৱেল 2 লিখি দিম আমি পাইৰ ভেলু আমি জানো আমি 22/7 আৰু ভেলু দিয়া আছে আমাক কিমান দিয়া আছে 7 দিয়া আছে ইনটু 7 ব্ৰেকেট আৰু ভেলু আমি জানো 7 প্লাছ h ঠিক আছে তো এতিয়া যদি আমি এইটো কেনসেল কৰি দিওঁ এইটো কেনসেল হৈ গ'ল নহয় জানো তাৰ পাছত আমি কি কৰিব পাৰোঁ এতিয়া এনেকৈ লিখি দিলোঁ 968 এই বস্তুটো কি হৈ আছে মাল্টিপ্লাই হৈছে নহয় জানো তো কি হ'ব 2 প্লাছ 2 ইনটু 22 কৰিলে 44 আৰু এই বস্তুটোক আমি কি কৰিব পাৰোঁ এইফালে লৈ আনিব পাৰোঁ এইফালে লৈ আনিলে কি হৈ যাব ডিভাইড হৈ যাব নহয় জানো ইটোৰ লগত মাল্টিপ্লাই হৈছে এইফালে আহিলে কি হ'ব ডিভাইড হৈ যাব মানে এনেকৈ আহি যাব হয় নাই কি হ'ব 44 ইকুৱেল 7 প্লাছ h তো এতিয়া যদি আমি 44 যদি 968ক যদি কেনসেল আউট কৰোঁ কি হ'ব তেনেহ'লে তো আমি যদি দুবাৰ দিওঁ কিমান হ'ব 88 হ'ব নহয় জানো দুবাৰ দিলে 88 হ'ব তাৰপাছত এইফালে আহি গ'ল 2 আৰু 6 8 তো আকৌ 88 হৈ গ'ল তো আকৌ যদি আমি 44 কাটো কেইবাৰ যাব দুবাৰ যাব তো কি থাকিলে আমাৰ 22 ইকুৱেল 7 প্লাছ h মানে হৈছে হাইট ঠিক আছে তো 7টো যদি আমি ইফালে লৈ আনো কি হ'ব h ইকুৱেল 22 মাইনাছ 7 আৰু 22 মাইনাছ 7 কৰিলে হৈ যাব 15 নহয় জানো তো আমাৰ কাৰেক্ট আনসাৰ কি হ'ব তেনেহ'লে hৰ ভেলু আমি পাই গ'লোঁ 15 তো কাৰেক্ট আনসাৰ হ'ব অপশ্যন নম্বৰ এ 15 সেন্টিমিটাৰ অ'কে নেক্সট কুৱেশ্যন সিম্পলিফাই কৰিব লাগে আমাক দিয়া আছে 1/3 পাৱাৰ দিয়া আছে -2 মাইনাছ 1/2 পাৱাৰ দিয়া আছে -3 ডিভাইড 1/4 পাৱাৰ দিয়া আছে -2 তো আপোনালোকৰ কিমানে জানে এটা ফৰ্মুলা আছে এক্সপনেণ্টৰ নেগেটিভ এক্সপনেণ্টৰ ৰুল তো সেইটো হৈছে যদি xৰ পাৱাৰ যদি -n থাকে তেনেহ'লে আমি এইটো কেনেকৈ লিখিব পাৰোঁ 1/x পাৱাৰ n এনেকৈ লিখিব পাৰোঁ ঠিক আছে আৰু যদি মানে ফ্ৰেকশ্যনত থাকে তেতিয়া কি যদি এনেকৈ থাকে ফ্ৰেকশ্যন মানে এনেকৈ যদি থাকে নেগেটিভ পাৱাৰ যদি থাকে সেইটো আমি কেনেকৈ লিখিব পাৰোঁ x পাৱাৰ n এনেকৈ লিখিব পাৰোঁ ঠিক আছে তো তেনেহ'লে এইটো কি লিখিব পাৰোঁ আমি 3 স্কোৱাৰ লিখিব পাৰোঁ এইটো আমি কি লিখিব পাৰোঁ 2 কিউব লিখিব পাৰোঁ আৰু এইটো আমি কি লিখিব পাৰোঁ 4 স্কোৱাৰ লিখিব পাৰোঁ ঠিক আছে তো একৰ্ডিং টু কুৱেশ্যন যদি আমি এতিয়া সলভ কৰোঁ তেনে কি লিখিব পাৰোঁ আমি 3 স্কোৱাৰ মাইনাছ 2 কিউব ডিভাইডেড বাই 4 স্কোৱাৰ ঠিক আছে এইটো যদি সলভ কৰোঁ আমি কিমান হ'ব 9 মাইনাছ 8 কিমান হ'ব 1 আহিব নহয় জানো 1 তো যিটো ডিভাইড চাইন আছে তো 4 স্কোৱাৰ যদি কৰোঁ আমি কিমান হ'ব 16 হ'ব তো আনসাৰ কি হ'ব অপশ্যন নম্বৰ ডি 1/16 ঠিক আছে একেবাৰে ইজি খালি এইটো মনত ৰাখিব আপোনালোকে এইটো আহিব এক্সামত যিকোনো এক্সামত আহিবই চ' এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ঠিক আছে নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ভেলু অফ এমৰ আমাক কি লাগে ভেলু লাগে তো আমাৰ ইয়াত কি দিয়া আছে -3 পাৱাৰ কি দিয়া আছে m প্লাছ 1 দিয়া আছে ইনটু -3 পাৱাৰ 5 দিয়া আছে তাৰপাছত ইকুৱেল কিমান দিয়া আছে আমাক -3 পাৱাৰ 7 তো আমাক ইয়াত কি লাগে এমৰ ভেলুটো আমি ফাইণ্ড কৰিব লাগে ঠিক আছে তো ইয়াৰো এটা আমাৰ নিয়ম আছে যদিহে এনেকৈ থাকে কেতিয়াবা a টু দি পাৱাৰ যদি থাকে ধৰি লৈছোঁ x ইনটু a টু দি পাৱাৰ y যদি থাকে সেইটো মনত ৰাখিব সদায় কি হ'ব এইটো a টু দি পাৱাৰ x প্লাছ y ফৰ এক্সাম্পল যদি এনেকৈ দিয়া থাকে 2 মানে 2 স্কোৱাৰ প্লাছ 2 কিউব যদি থাকে তেনে আমি কি লিখিব পাৰোঁ এইটো 2 পাৱাৰ 2 প্লাছ 3 ইকুৱেল কিমান লিখিব পাৰোঁ আমি 2 টু দি পাৱাৰ 5 এনেকৈ লিখিব পাৰোঁ ঠিক আছে যদি আপোনালোকে সলভ কৰি চাব একেই ওলাব ঠিক আছে
একে ওলাব তো এইটো আমি এনেকৈ লিখিব পাৰোঁ নহয় জানো ইয়াতে কি দি আছে আমাৰ -3 দি আছে তো কি লিখিব পাৰোঁ আমি -3m + 1 দি আছে আমাক ইনটু -3 টু দি পাৱাৰ 5 ইকুৱেল আমাক কি দি আছে -3 টু দি পাৱাৰ 7 ঠিক আছে তো আমি এইটো এনেকৈ আমি হেৰিকৈ লিখিব পাৰোঁ চমুকৈ লিখিব পাৰোঁ 3 পাৱাৰ m + 1 + 5 ইকুৱেল টু কি লিখিব পাৰোঁ আমি 3 পাৱাৰ 7 লিখিব পাৰোঁ নহয় জানো তো চাওক এতিয়া ইয়াত কি দিলে ইয়াত 7 হ'ব এমক কি মানে কিমান নাম্বাৰ দিলে বা কোনটো সংখ্যা যদি আমি ইয়াত এড কৰোঁ তেতিয়া কি হ'ব 7 হ'ব অবভিয়াছলি 1 দিলে এইটো 6 হৈ আছে তো কিমান লাগে 1 হে লাগে নহয় জানো তো এমৰ ভেলু তেনেহ'লে কি হ'ব 1 হ'ব আৰু যদি আমি এক যদি এমটো যদি 1 বনাই দিওঁ তেতিয়া কি হ'ব 1 + 6 কিমান হৈ যাব 7 হৈ যাব যিটো আমাৰ ৰাইট হেণ্ড চাইডে দি আছে এইটো সমান কি হৈ যাব ইকুৱেল হৈ যাব ঠিক আছে তো আমাৰ আনসাৰ কি হ'ব অপশ্যন নম্বৰ এ 1 ওকে একদম সিম্পল খালি এই বস্তুটো মনত ৰাখিব আপোনালোকে ঠিক আছে এই বস্তুটো মনত ৰাখিলে হৈ যাব বেলেগ এখিনি একোই নাই